তো গাইজ ৰাতিপুৱা উঠিয়ে গা পা ধুই ধুনীয়াকৈ ইহঁতৰ গাঁওখন এপাক ঘূৰি আহিলোঁ। এতিয়া আটাইকেইটা মানে আমি লগ হৈছোঁ যেতিয়া ফুৰিব যাম অকণমান, গতিকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। এনে বনাই আছোঁ মই। নাই চাউণ্ডটো দিম। কি হ'ল? আজি হল সেকেন্ড ডে। কিহৰ? গোৱালপাৰা। গোৱালপাৰা কেনে লাগছে? ঠিকে আছে। আমাৰ গাঁৱৰ নিচিনাই, তথাপি হ'লেও ইয়াতে মানে অলপ বেছি মানে পিয়'ৰ হেৰিটো পোৱা যায় আৰু মানুহ সংখ্যা মানে একদম জনসংখ্যা একদম কম। একদম এটা এক ঘৰৰ পৰা এই নেক্সট ঘৰটো দূৰত আছে। ৰাতি হাতী ওলাই আৰু ইহঁতৰ আচলতে প্ৰপাৰ্টিটো বহুত বেছি, বহুত ডাঙৰ এৰিয়া ইহঁতৰ ঘৰৰ, মানে মাটি বাৰীখিনি বহুত বেছি, সেইকাৰণে মানে ওচৰত মানুহ দুনুহ এনেকৈ নাই। গাইজ এতিয়া ফাইনেলি আমি ওলাই দিছোঁ, অকণমান ফুৰিব যাম। আৰু এইখন ইয়াৰ পৰা গিফ্ট পালোঁ, মানে কিবা পাজাৰ বুলি কয় এইখনক, ধুনীয়া লাগিছে। বেটাকো দিছে ন এটা? অঁ, ঘৰত ল'ব পৰা যাব ন বেটা? ধুনীয়া। স্কট পাৰ্টি আমাৰ দাৱা শৰ্মা স্কট যাই আছে আগে, আমি পিছে পিছে না বেটা? বগৰী বাগান ন? পুৰা আহি পালোঁ আমি চবে। সন্মুখতে বাঁহৰ গেট তেনেকৈ আছে, এতিয়া ভিতৰত সোমাই যাম। মানে ইয়াক এইখন দেখিলে ইয়াক লগা হৈ গ'ল আৰু চলাব বোলে, গতিকে দিলোঁ একপাক চলাবৰ কাৰণে। কেনে লাগিছে বেটা চলাই? এবাৰ লাহেকৈ তুমি চলা। হয়, এইটো গোৱালপাৰা নলবাৰী, ইয়াতে এটা ৰেলৱে ট্ৰেক দেখা পাইছে আপোনালোকে। আগত এটা ধুনীয়া মানে ভিউ এটা আছে, মই গৈ আছোঁ তালৈকে। ইয়াতে বহুত মানে ৰিলচ মানে বনাইছে আগতে, মই দেখিছোঁ কিছুমানক, গতিকে আপোনালোককো জেগাটো দেখাবৰ কাৰণে চেষ্টা কৰিম। গৈ আছোঁ মই ধুনীয়াকৈ। গাইজ চাওক ভিউটো কি ধুনীয়া, পাহাৰ আছে আৰু মাজেৰে এইটো ৰেল লাইন। আচলতে এইটো মেঘালয় আৰু অসমৰ বৰ্ডাৰ। জেগাডোখৰৰ নাম নলবাৰী, মই আগতে কৈছোঁ, কিন্তু আমাৰ সেইটো ছাইডৰ নলবাৰীটো নহয়, এইটো বেলেগ। ধুনীয়া চাৰিওফালৰ পৰিৱেশটো আপোনালোকে চাব পাৰে, ভাল লাগিছে। আচলতে ইয়াতে বহুত ৰিলচ মই আগতে পাইছোঁ, কিন্তু আজি জেগাটোত আহি মানে ভাল লাগিছে। পিছফালে দেখা পাইছে এইখন আচলতে ইয়াতে পাৰ্ক এখনো আছে, বনাইছে ধুনীয়াকৈ। ইয়াতে খাবৰ কাৰণে ৰেষ্টুৰেণ্টো আছে, কিবা কিবি বনোৱা আছে ধুনীয়াকৈ। তো ভাল লাগিছে ইয়াতে আহি। ইফালে পাহাৰৰ ওপৰত যাব পৰা যায়, আচলতে ট্ৰেকিং কৰিব পৰা যায়। ট্ৰেকিং আমি নকৰোঁ, এতিয়া সময় নাই, গতিকে এনেই অলপ ফুৰিলোঁ আৰু এতিয়া ওলাই যাম লাহেকৈ। খাব লাগে কাৰণ ভোক লাগিছে, 3টা বাজি গ'ল। এইখন ৰেষ্টুৰেণ্টত আহিছোঁ, যাওঁ ভিতৰত এতিয়া কি পায় খাবলৈ, কি আছে চাই লওঁ। আটাইকেইটা খাই লওঁ। আৰু আচলতে আজি শৰ্মাৰ এনিভাৰ্চাৰী আছে, গতিকে এনিভাৰ্চাৰী স্পেচিয়েল কিবা এটা নিশ্চয় হ'ব, গতিকে গৈ আছোঁ বলক বলক। তোৰ শৰ্মাৰ পাৰ্টি নে কি? শৰ্মাৰ এনিভাৰ্চাৰী পাৰ্টি ন? নহয়, তোক সেনেকৈ দেখাব লাগিব। আমাক চিকেন খুৱাই তুমি বইল ভাত খাই আছা, এইটো বেয়া কথা হৈছে। বাকী খুব ইচ্ছা থাকিল তোমাৰ এনিভাৰ্চাৰীত ন? আৰু 5 বছৰ আৰু এনেকৈ 60-70 যিমান আছে বাকীখিনি সময় থাকক। মানে এফালে চোৱা। আৰু এয়া আমি তাৰ পৰা খানা চানা খাই আহি ওলাই আহিলোঁ, আৰু এতিয়া শৰ্মাক ক'ব আহিছোঁ আগিয়ালৈকে। ইয়াতে থৈ আকৌ আমি ৰাভাৰ ঘৰত যাম, কাৰণ কালি মোৰ কাম আছে, বঙাইগাঁও যাব লাগিব। তো ইহঁতক উঠাই দিলোঁ ৰিক্সাত। এতিয়া আমি ক'ত যাম বেটা? আইচক্ৰীম বলাচোন চাওঁ।